কিন্তু কংগ্ৰেছে এইটো তেওঁলোকে ভাবিবই নোৱাৰে নহয়। অসমৰ যি খিলঞ্জীয়া বা থলুৱা মানুহ বা আমাৰ যি ইয়াৰ খিলঞ্জীয়া থলুৱা পৰম্পৰাগত সংস্কৃতি তেওঁলোকে ককটেইলটো জানে। অসমীয়া মিয়াৰ সংস্কৃতি মিক্স কৰি কিবা এটা কৰিব বিচাৰে। অসমৰ পৰম্পৰাগত জাপিটোক ৰাহুল গান্ধীয়ে টুপি বুলি কৈ গৈছে, কাৰণ কংগ্ৰেছে টুপি পিন্ধাই চবকে, টুপিটো মনত থাকে, বাকী কথা মনত নাথাকে। গতিকে জাপিক টুপি বুলি কোৱা, মতা মাছ মাইকী মাছ খোৱা কথাটো ক'লে আকৌ হাঁহিব মানুহে। এতিয়া পাট মুগা এৰী বস্ত্ৰ অসমৰ পৰম্পৰাগত আমাৰ যিটো কওঁ উদ্যোগৰ এটা বহিঃপ্ৰকাশ। এৰী কাপোৰ আমি এণ্ডি বুলি যি কৈছিলোঁ আগতে, গতিকে গাঁৱৰ ভাষাত এণ্ডি কওঁ আমি। এৰী বস্ত্ৰ বা পাট মুগা অসমৰ গৌৰৱ হয়, অসমৰ সম্পদ হয়। গতিকে ইয়াৰ প্ৰতি যেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গামোচাখন অসমৰ বিদেশত গ'লেও পিন্ধে, স্বদেশত থাকিলেও তেখেতে পিন্ধি আমাৰ প্ৰতি সন্মান বা আমি ইংৰাজীত ক'ব গ'লে চলিডাৰিটি শ্ব' কৰে অসমৰ লগত, অসমৰ ৰাইজৰ আৱেগ অনুভূতিৰ লগত। আমাৰ বিজেপি চৰকাৰ, আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় থাকে। কিন্তু কংগ্ৰেছে এইটো তেওঁলোকে ভাবিবই নোৱাৰে নহয়। অসমৰ যি খিলঞ্জীয়া বা থলুৱা মানুহ বা আমাৰ যি ইয়াৰ খিলঞ্জীয়া থলুৱা পৰম্পৰাগত সংস্কৃতি তেওঁলোকে ককটেইলটো জানে। অসমীয়া মিয়াৰ সংস্কৃতি মিক্স কৰি কিবা এটা কৰিব বিচাৰে। আমি সেইবিলাকত মিক্সাৰত নাই। কোনোবাই অসমীয়া সংস্কৃতি পূৰা ল'লে, যেনেকৈ শংকৰদেৱ মাধৱদেৱৰ দেশ বুলি কোৱা, তেওঁলোকে শংকৰদেৱৰ আজান ফকীৰৰ দেশ বুলি কয়। আজান ফকীৰক বাৰু আমি বহুত বেছি হেৰি নকৰোঁ, গালি পাৰিবলৈও নাযাওঁ, কিন্তু কথাটো হ'ল কি, শংকৰ মাধৱৰ লগত আজান ফকীৰৰ তুলনা হ'ব নোৱাৰে, হ'বলৈ দিব নোৱাৰোঁ। স্বাভিমানী অসমীয়াই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু আজান ফকীৰক একেলগ কৰাটো নিবিচাৰে। গতিকে ককটেইল এটা তেওঁলোকৰ কালচাৰ, সেই কালচাৰটো আমি অসমীয়াই বা আমাৰ ভাৰতীয় সংস্কৃতিত পৰম্পৰাত বিশ্বাসী লোকসকলে কংগ্ৰেছৰ এই ধৰণৰ চিন্তাক মানসিকতাক কেতিয়াও তাক সমৰ্থন নকৰে। ৰাহুল গান্ধীটো কোনটোতা? ৰাহুল গান্ধী ডাঙৰীয়াই কেতিয়াও অসমীয়া কৃষ্টি সংস্কৃতিক জাপিটোকে টুপি বুলি কৈ দিয়ে। অসমৰ পৰম্পৰাগত জাপিটোক ৰাহুল গান্ধীয়ে টুপি বুলি কৈ গৈছে, কাৰণ কংগ্ৰেছে টুপি পিন্ধাই চবকে, টুপিটো মনত থাকে, বাকী কথা মনত নাথাকে। গতিকে জাপিক টুপি বুলি কোৱা, মতা মাছ মাইকী মাছ খোৱা কথাটো ক'লে আকৌ হাঁহিব মানুহে। এতিয়া গতিকে এইবিলাক কথা তেওঁলোকৰ মুখৰ পৰা ওলাই থাকিব। যিমানে ওলাব সিমানেই আমাৰ সকলোৰে কাৰণে মংগল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।